বন্ধুসকল, এয়া আমাৰ ঘৰৰ আলুৰ খেতি আৰু এতিয়া বৰ্তমান আলু তুলি আছোঁ। এনেকুৱা ধৰণৰ সাইজৰ আলু ওলাইছে এইবিলাক। আলু তুলি থাকোঁতে বন্ধুসকল মোৰ পিয়াহ লাগিলে, পানী খাবলৈ মন গ'ল আৰু মই পানী এগিলাচ খালোঁ। আৰু কথা এটা, সেই পানী গিলাচ খাওঁতে মোৰ কথা এটা মনলৈ আহিলে যে আগৰ দিনৰ মানুহসকলে মানে বুঢ়া বুঢ়ীসকলে আৰু আইতা ককাহঁতে খুব আগতে কৈছিলে যে বোপাইহঁত পানী বহি খাবি, থিয় হৈ পানী কেতিয়াও নাখাবি, নাপায়। সেই নাপায় বুলি যে কৈছিলে, নাপায়টো আচলতে কি আছিলে তেতিয়া ইমান বুজিব পৰা নাছিলোঁ। নাপায় নাপায় কয়, কিন্তু নাপায় আঁৰত লুকাই থকা সত্যতাটো চাইণ্টিফিকেলি চাবলৈ গ'লে বহুত ডাঙৰ কথা এটা সেইটো। আৰু মই তুলি থাকোঁতে মোৰ যিহেতুকে কথাটো মনলৈ আহিলে আলু তুলি থাকোঁতেই, আৰু সাংঘাতিক মানে তাৰ এটা ছাইড এফেক্ট আছে, বহুত আমাৰ ডাঙৰ সমস্যা হ'ব পাৰে যদি আমি পানী থিয় হৈ খাওঁ। আমাৰ কি হয়, কেতিয়াবা জল্দি হৈ যায়, ক'ৰবালৈ যাবলগীয়া হয়, পটাপট পানী খাওঁ আৰু খাই গুচি যাওঁ। কিন্তু সমস্যাটো তাতেই হয়, সদায় আমি বহি খোৱাটো খুবেই প্ৰয়োজন। পানী আমি কেতিয়াবা দোকানত পানী ঘপককৈ কিনি পেলাই একদম খটকৈ মাৰোঁ, আৰু এনেকৈ খোৱাৰ ফলত আমাৰ শৰীৰত বহুতো ধৰণৰ ক্ষতি হ'ব পাৰে। প্ৰথম কথাটো হ'ল, আমি যদি খুব থিয় হৈ পেলাই পানী খাওঁ, যদি পানী খাওঁ, কেতিয়াবা এনেকুৱা সমস্যা হয় যে শ্বাস প্ৰশ্বাসৰ নলীত, খাদ্য নলীয়েদি সেই পানী নগৈ শ্বাস প্ৰশ্বাসৰ নলীয়েদি গুচি যাব পাৰে কেতিয়াবা, আৰু যাৰ ফলত কি হ'ব পাৰে গম পায়নে? ষ্ট্ৰকিং পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে সদায় আমি বহি আৰু খুব লাহে লাহে পানী খাব লাগে। খুব জোৰে যদি আমি পানী খাওঁ, থিয় হৈ পেলাই খাওঁ, তেতিয়াহ'লে পানীটো ক্লিন নহয়, ক্লিন নোহোৱাকৈ ভিতৰলৈ সোমাই যায়, যাৰ ফলত কি হয়, টক্সিনছখিনি কিডনীত গৈ জমা হৈ যায়, আৰু কি হ'ব পাৰে গম পায়নে? কিডনীটো আমাৰ ক্ষতি হ'ব পাৰে। যদি আমি খাদ্য খাই থাকোঁতে মাজে মাজেও যদি আমি পানী খাওঁ, তাতো আমাৰ সমস্যা। সেইটো এটা সমস্যা যে আমি বহি খোৱাটোতো বহি খুৱাই, তাৰ উপৰিও আমি যদি খাদ্যৰ মাজে মাজে খুব সঘনাই যদি আমি পানী খাই থাকোঁ, তেতিয়াহ'লে আমাৰ খাদ্যখিনি বদ হজম হয়, আচলতে ডাইজেষ্ট নহয়। ডাইজেষ্ট নোহোৱাৰ ফলত আমাৰ পেটৰ আমনি কৰিব পাৰে, বিভিন্ন ধৰণৰ তেনেকুৱা পেট বিষৰ মানে চিভিয়াৰ পেইন হ'ব পাৰে, পেটৰ এবডমিনেল পেইন হ'ব পাৰে। আমি যেতিয়া পানী খুব লৰালৰিকৈ খাওঁ, তেতিয়া আমাৰ কি হ'ব পাৰে গম পায়নে? অক্সিজেন কনচেনট্ৰেশ্যন মানে তাতো আমাৰ প্ৰভাৱ পৰিব পাৰে, আৰু তাৰ ফলত কি হয়, অক্সিজেন লেভেলটো মানে তল ওপৰ হয়। আমাৰ মানে অক্সিজেন লোৱাত, শ্বাস প্ৰশ্বাস লোৱাত আমাৰ অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কেতিয়াবা, আৰু শেষত গৈ হাৰ্ট আৰু লাংছ দুয়োতে ক্ষতি কৰিব পাৰে। আগৰ দিনৰ মানুহবিলাকে বাৰু হয় নাপায় বুলি কয়, কিন্তু তাৰ আঁৰৰ আচলতে চাইণ্টিফিক ৰিজনটো আছিলে এনেকুৱা ধৰণৰ। গতিকে আমি পানীটো খালে সদায় খুব লাহে লাহে ধীৰে স্থিৰে খাব লাগে, আৰু সদায় বহি খাব লাগে পানীটো। সকলোখিনি বেমাৰৰ আৰম্ভণি হ'ল পানী, গতিকে আমি সদায় বিশুদ্ধ পানী খাব লাগে, আৰু সদায় পানীখিনি আমি উতলাই ষ্টেৰিলাইজ কৰি পেলাই আমি পানীখিনি খাব লাগে। তেতিয়া কোনো বেমাৰ আজাৰৰ পৰা আমি মানে হাত সাৰি থাকিব পাৰিম। মই যিহেতুকে কাম কৰি আছোঁ, এতিয়া আলু তুলি আছোঁ, চাওক আলুখিনি এইখিনি হৈছেগৈ, এপাৰি তুলি আছোঁ, আৰু ঘপককৈ যিহেতু মই পানী খাইছিলোঁ, পানী খাওঁতে কথাটো মনলৈ আহিলে, জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। যদি ইনফৰ্মেটিভ যেন পায় ভিডিঅ'টো, তেতিয়াহ'লে সকলোকে শ্বেয়াৰ কৰিব আৰু জনাবলৈ চেষ্টা কৰিব। ভিডিঅ'টো ইমানেই আছিলে, আৰু কামত লাগোঁ এতিয়া। ধন্যবাদ।